সুনীলৰ সন্ধানত যিমানেই খাল পুখুৰী সিঁচি একো ভাওনা নকৰক, সন্ধানহীন সুনীলৰ হত্যাকাৰী সজাই জামিনবিহীন ধাৰাত গোচৰ ৰুজু নকৰক কিয়, এই বৰ্বৰ কাণ্ডৰ পূৰ্বে সুনীলেৰে হোৱা টেলিফোনিক বাৰ্তালাপে বহু কথাই পোহৰলৈ আনিছে। মানে আমিতো ইমান হেভি বুলি ভবা নাছিল নহয়। কি হ'ল এতিয়া যিটো কেছটো হ'ল, এতিয়া কি হ'লগে? এতিয়া কোটি কোটি টকা ওলাই যোৱাৰ পাছত এতিয়া ভয় হৈছে তাৰমানে। ইঞ্জিনিয়াৰ ধেৰ টকা লাগিছে নি? কেলা চাই চান তোমালোকে গম নোপোৱা নেকি দুনীয়া খবৰ? দুনীয়া খবৰ গম নাপাওঁ, মোক কওকচোন ডিটেইলছত কথাটো। ঘিলামৰা জলজীৱন মিছনৰ ঠিকাদাৰ ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডলৰ সাধাৰণ সম্পাদক সুনীল গগৈ, ঘিলামৰা জনস্বাস্থ্যৰ দুৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ অৰ্থলোভীৰ চৰিত্ৰ উদঙাই দিছে এই কল ৰেকৰ্ডিঙত। এতিয়া মানুহটো এৰেষ্ট হ'লেই, তাৰপাছত কেঁচু খান্দোতে সাপ ওলোৱা নিচিনা হ'ল কথাটো। এতিয়া কাম নকৰাকে ঘিলামৰা ডিভিজনত বহুত কাম পেণ্ডিং আছে, পইচা খাই দিলে তাৰমানে। খাই দিয়াৰ লগে লগে বাকী সোপা গোটেই সোপা তাৰমানে এতিয়া খংটো মোৰ ওপৰত হাৰিব বিচাৰিছে তাৰমানে। ঠিকা কৰিবলৈ আহিছে তাৰমানে, কিহৰ এইবোৰ হেৰি কৰিছে বুলি মাৰিহে পেলাম কিবাহে কৰিম ধেৰ মানে অলপ হুলস্থুল হৈ আছে তাৰমানে। মোক কিন্তু ডাইৰেক্ট কোনো ফেচ পোৱা নাই। মানে বাকী কণ্টেক্টৰখিনি আপোনাৰ ওপৰত ফায়াৰ হৈ আছে। সুনীল গগৈৰ মতে কামৰ বিনিময়ত প্ৰাপ্য পুঁজি প্ৰায় 31 লাখ টকা আদায় দিয়াৰ বাবতেই গোস্বামীয়ে দাবী কৰিছিল বৃহৎ পৰিমাণৰ টকা। ক'ত প্ৰশাসনক জনাইছে কথাটো, সেইটো জনাটো ভাল দেই। মানুহ বিকাশ বিশ্বাস কৰিব, নিজে সদায় চেফত থাকিবলৈ চাব লাগে ন। নিজৰ চৰকাৰী কাৰ্যালয়ত কমিছন সংগ্ৰহত ব্যস্ত অৰ্থলোভী অভিযন্তা গোস্বামীয়ে গগৈয়ে দিয়া 20,000 টকা প্ৰত্যাখ্যান কৰি গগৈৰ মুখলৈ উক্ত টকা দলিয়াই দি মাছৰ বজাৰ বুলি ভাবিছ নেকি, দৰ দাম কৰিবলৈ আহিছ বুলি তাচ্ছিল্য কৰি কৈছিল গগৈ। আপুনি ক'ত আছিলে মানুহটো? মই গুৱাহাটীতে আছিলো। আপোনাৰ এইটো নাম্বাৰত ফোন মাৰিছিলোঁ, মই ফোনটো চুইচ অফ আছিলে। মই পইচাটো বেগ আহিলে নাই সুধিম বুলি ফোন মাৰি আছো, নাই মানুহটো অফ কিহে পালে। ফোন কৈছে সুনীলক ফোন কৰি আছো, ফোনটো চুইচ অফ আছে, তাৰ কি হ'ল জানো বুলি কৈছে। পইচা দলি মাৰি পঠাবলৈ ইমান ডাঙৰ মানুহ হ'ল নে? তাকে কিবাখিনি দলি উপকি গৈছে বুলি কৈছে মানে। মোক কেইটামান মানুহে এতিয়া এইকেইদিনা খবৰ দিছে, তুমি সাৱধান থাকিবা, তোমাৰ ওপৰত গোটেই মানুহ নাৰাজ হৈছে বুলি কৈছে। দুৰ্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগত অকণি প্ৰচণ্ড কঁপনিৰ সৃষ্টি কৰা স্বাভিমানী ঠিকাদাৰ সুনীল গগৈ আৰু বহু গোপন তথ্য জানিবলৈ অপেক্ষা কৰক। অৰ্থলোভী অভিযন্তা গোস্বামীয়ে গগৈয়ে দিয়া 20,000 টকা প্ৰত্যাখ্যান কৰি গগৈৰ মুখলৈ উক্ত টকা দলিয়াই দি মাছৰ বজাৰ বুলি ভাবিছ নেকি, দৰ দাম কৰিবলৈ আহিছ বুলি তাচ্ছিল্য কৰি কৈছিল গগৈ। আপুনি ক'ত আছিলে মানুহটো? মই গুৱাহাটীতে আছিলো। আপোনাৰ এইটো নাম্বাৰত ফোন মাৰিছিলোঁ, মই ফোনটো চুইচ অফ আছিলে। মই পইচাটো বেগ আহিলে নাই সুধিম বুলি ফোন মাৰি আছো, নাই মানুহটো অফ কিহে পালে। ফোন কৈছে সুনীলক ফোন কৰি আছো, ফোনটো চুইচ অফ আছে, তাৰ কি হ'ল জানো বুলি কৈছে। পইচা দলি মাৰি পঠাবলৈ ইমান ডাঙৰ মানুহ হ'ল নে? তাকে কিবাখিনি দলি উপকি গৈছে বুলি কৈছে মানে। মোক কেইটামান মানুহে এতিয়া এইকেইদিনা খবৰ দিছে, তুমি সাৱধান থাকিবা, তোমাৰ ওপৰত গোটেই মানুহ নাৰাজ হৈছে বুলি কৈছে। দুৰ্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগত অকণি প্ৰচণ্ড কঁপনিৰ সৃষ্টি কৰা স্বাভিমানী ঠিকাদাৰ সুনীল গগৈ আৰু বহু গোপন তথ্য জানিবলৈ অপেক্ষা কৰক। অৰ্থলোভী অভিযন্তা গোস্বামীয়ে গগৈয়ে দিয়া 20,000 টকা প্ৰত্যাখ্যান কৰি গগৈৰ মুখলৈ উক্ত টকা দলিয়াই দি মাছৰ বজাৰ বুলি ভাবিছ নেকি, দৰ দাম কৰিবলৈ আহিছ বুলি তাচ্ছিল্য কৰি কৈছিল গগৈ। আপুনি ক'ত আছিলে মানুহটো? মই গুৱাহাটীতে আছিলো। আপোনাৰ এইটো নাম্বাৰত ফোন মাৰিছিলোঁ, মই ফোনটো চুইচ অফ আছিলে। মই পইচাটো বেগ আহিলে নাই সুধিম বুলি ফোন মাৰি আছো, নাই মানুহটো অফ কিহে পালে। ফোন কৈছে সুনীলক ফোন কৰি আছো, ফোনটো চুইচ অফ আছে, তাৰ কি হ'ল জানো বুলি কৈছে। পইচা দলি মাৰি পঠাবলৈ ইমান ডাঙৰ মানুহ হ'ল নে? তাকে কিবাখিনি দলি উপকি গৈছে বুলি কৈছে মানে। মোক কেইটামান মানুহে এতিয়া এইকেইদিনা খবৰ দিছে, তুমি সাৱধান থাকিবা, তোমাৰ ওপৰত গোটেই মানুহ নাৰাজ হৈছে বুলি কৈছে। দুৰ্নীতিৰ বিৰুদ্ধে সোচ্চাৰ হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগত অকণি প্ৰচণ্ড কঁপনিৰ সৃষ্টি কৰা স্বাভিমানী ঠিকাদাৰ সুনীল গগৈ আৰু বহু গোপন তথ্য জানিবলৈ অপেক্ষা কৰক।